আমি দৰং ওদালগুৰি ৰাইজক আমি অন্তৰৰ পৰা বহুত ধন্যবাদ দিছোঁ যে ৰাইজে আচলতে যি পৰিৱৰ্তন বিচাৰি এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কৰি দেশখনৰ সৰ্বাংগীন উন্নতি আৰু বিকাশৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিত ৰাইজ সন্তুষ্ট হৈছে আৰু ৰাইজে দিলীপ শইকীয়া ডাঙৰীয়াক বহুত লাখৰ ভোটৰ মাৰ্জিনত জয়যুক্ত কৰিছে। গতিকে দৰং ওদালগুৰিবাসী ৰাইজৰ ওচৰত মই ব্যক্তিগতভাৱে আৰু আমাৰ দলৰ তৰফৰ পৰা আমি বহুত আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকক আমি সেৱা জনাইছোঁ। আৰু আগন্তুক দিনত মই ভালকৈ জানো, কাৰণ মই দীঘলীয়া ৰাজনীতিত আছোঁ, কিন্তু মই যোৱা 5 বছৰ দেখিছোঁ যে মই জীৱনত কোনো MP এনেকুৱা MP দেখা নাই যে যি MP ইমান সময় মানুহৰ মাজত থাকে আৰু ইমান সময় মানুহক দিয়ে। গতিকে এইটো বহুত ডাঙৰ কথা। আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ কাৰণে আজি বাইপাছ হ'ল, আপোনালোকে জানে। এতিয়া আমাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে এই ৰাস্তাটো 4 লেন হ'ব, আপোনালোকে গম পাইছে। তাৰ উপৰিও এতিয়া 1000 কোটি টকাৰ স্কিল ইউনিভাৰ্চিটি হ'ল। তো এনেকৈ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম দিলীপ শইকীয়া ডাঙৰীয়াই কৰিছে। আৰু আগন্তুক দিনত তেখেতৰ এটা সপোন আছে যে মঙলদৈ দৰঙক ৰেল যোগে কানেক্ট কৰাৰ কাৰণে তেখেতৰ এটা ডাঙৰ সপোন আছে। গতিকে সেইটো সম্পৰ্কতো তেখেতে কষ্ট কৰিব এই ক্ষেত্ৰত। নহয়, চাওক, আমাৰ আজি বিজেপি দিল্লীত যিখিনি চিট পাইছে তাতো মিত্ৰজোঁট আছে আমাৰ। গতিকে মিত্ৰজোঁট মিলিতো সংখ্যাগৰিষ্ঠতা পাৰ হৈ গৈছে। গতিকে সেইটো ডাঙৰ কথা নহয়, কাৰণ আমি মিত্ৰজোঁট হিচাপে নিৰ্বাচন খেলিছোঁ ভাৰতবৰ্ষত। যোৰহাটত আমাৰ কথাটো এনেকুৱা আছিলে যে যোৰহাটত এটা টাফ কণ্টেষ্ট হৈছে, কিন্তু কম মাৰ্জিনত আমি হয়তো ওলাই যাম বুলি ভাবিছিলোঁ। কিন্তু যি নহওক, আমি ভোটাৰ ৰাইজৰ যিটো চাইলেণ্ট তেওঁলোকৰ ভোটিং ছিষ্টেম, এইটো ক্ষেত্ৰত ৰিডিঙত আমাৰ অকণমান আমি ৰিডিংটো কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে তেওঁ জিকিবলৈ সক্ষম হ'ল। কিন্তু আমি ভাবিছিলোঁ যে খুব কাণে কাণ মাৰি কণ্টেষ্ট হোৱাৰ কম ভোটত জিকিব, তেনেকুৱা কথা।